মই ধিক্কাৰ জনাইছোঁ ইয়াৰ উপায়ুক্ত মহোদয়া আৰু আমাৰ আৰক্ষী অধীক্ষক মহোদয়া, কাৰণ তেখেতসকলৰ এই নিৰ্ণয়ৰ কাৰণে আজি এই ৰাস্তাটো সম্পূৰ্ণ কৰিব পৰা নাই। গতিকে মই অনুৰোধ জনাইছোঁ, যদি তেখেতসকলে 1 ঘণ্টাৰ ভিতৰত এই ৰাস্তা যদি তেখেতসকলৰ বা এই ৰাইজৰ দাবী যদি মানি ল'ব নোৱাৰে, তেতিয়াহ'লে কিন্তু 1 ঘণ্টাৰ ভিতৰত যি প্ৰতিবাদ হ'ব, সেই প্ৰতিবাদত যদি কিবা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয়, সম্পূৰ্ণৰূপে নলবাৰী প্ৰশাসন জগৰীয়া হ'ব। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আমি সংঘৰ্ষ সৃষ্টি কৰিবলৈ ইয়াতে অহা নাই, আমি শান্তি বিচাৰি আহিছোঁ। অসম চৰকাৰখনে যদি প্ৰশাসনে পুঁজিপতিক যদি ৰঙাদলি চাপ পাৰি দিব পাৰে, হাতী মানুহৰ যি সংঘাত হৈছে, সেই সংঘাত আজি প্ৰত্যেকগৰাকী অসমৰ মানুহে বিচাৰি আছে এটা স্থায়ী সমাধান হওক, কিন্তু আজিলৈকে স্থায়ী সমাধান হোৱা নাই। কিয় হোৱা নাই? চৰকাৰখনৰ সদিচ্ছা নাই, প্ৰশাসনৰ সদিচ্ছা নাই। গতিকে ইয়াত বনমন্ত্ৰী তেখেতসকলে দাবী কৰিছে বনমন্ত্ৰী আহিব লাগিব, আৰু বনমন্ত্ৰী নহালৈকে ইয়াত ৰাইজ বহি থাকিব। ৰাইজৰ যদি কিবা ভুলবশতঃ যদি প্ৰশাসনৰ পৰা কিবা যদি অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয়, তেতিয়াহ'লে কিন্তু মই চৰকাৰক অনুৰোধ জনাইছোঁ, আপোনালোকৰ প্ৰশাসন জগৰীয়া হ'ব, আপোনালোকৰ নলবাৰীৰ প্ৰশাসন জগৰীয়া হ'ব। এই কথা কিন্তু স্পষ্ট। সংবাদ মাধ্যমৰ বন্ধুসকল আছে, তেখেতসকলে প্ৰটেষ্ট কৰি আছে, মই ডিচি মহোদয়াক দেখিছোঁ, কিন্তু এই সময়লৈকে তেখেতসকলে ইমান সময় তাত বহি আছে, বিভিন্নজন আছে, কোনো ৰাজনৈতিক ক্ষেত্ৰখনৰ মানুহ নহয়, কিন্তু বিভিন্নজন আহিছে খবৰ ল'বলৈ। তেখেতসকলে ৰাজনৈতিক যিসকল মানুহ আছে তেখেতসকলক খবৰ ল'বলৈ আহিছে, তেখেতসকলে ধন্যবাদ জনাইছে, কিন্তু বক্তব্য দিব জনায়। গতিকে সমূহ ৰাইজৰ ফালৰ পৰা মই জাতীয়তাবাদী সংগঠন হিচাপত নহয়, মই এওঁলোকৰ দুখৰ সমভাগী হৈ আজি ইয়াত প্ৰতিবাদ কৰিবলৈ আহিছোঁ। কাৰণ এখন মিটিং আছিল, সেই মিটিঙত খবৰ পাই ৰাইজসকলে ইয়াত আজি উপস্থিত হৈছেহি। তেখেতসকলৰ প্ৰাপ্যৰ দাবী, যি হাতী মানুহৰ সংঘাত, এটা স্থায়ী সমাধানৰ দাবী। আৰু যি প্ৰশাসন আছে, প্ৰশাসনক মই অনুৰোধ জনাইছোঁ, আপোনালোকে যদি তেখেতসকলে যিখন বেনাৰ প্ৰত্যক্ষ কৰিছে, আপোনালোকে সেইখন চকু ফুৰাই চাওক। ইয়াত অকল তেখেতে মৃত্যু কৰাৰ কাৰণে 50 লাখ টকা দাবী কৰিছে, ক্ষতিপূৰণ দিব লাগে, অকল সেইটো দাবী নহয়, ইয়াত বিভিন্ন কথা আহি পৰিছে। তাতে 10টা সন্নিৱিষ্ট দাবী আছে, আৰু এই দাবীসমূহ অনতি বিলম্বে আপোনালোকে মানি ল'ব লাগিব। এইটো কথা স্পষ্ট। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ হওক, অন্যান্য দল সংগঠন ইয়াত উপস্থিত আছে, বিভিন্ন ধৰণৰ সংঘ আছে, বিভিন্ন ৰাইজ আছে। উত্তৰ পূব বা পশ্চিম নলবাৰীত যিসকল ৰাইজ ইয়াত সমবেত হৈছে, এই ৰাইজৰ প্ৰতি তেখেতসকলে সদিচ্ছা আগবঢ়াই 1 ঘণ্টাৰ ভিতৰত ডিচি মহোদয়ক মই অনুৰোধ জনাইছোঁ, আপুনি এই কথাটো মীমাংসা কৰক, অন্যথাই কিন্তু 1 ঘণ্টা পাছত পৰিস্থিতি বিষম হ'ব, আৰু এইখন কিন্তু চৰকাৰখন জগৰীয়া হ'ব। এই কথা কিন্তু স্পষ্ট। গতিকে মই অনুৰোধ জনাইছোঁ, এই প্ৰতিবাদস্থলীত যিসকল ৰাইজ উপস্থিত হৈছে, আপোনালোকে প্ৰাপ্যৰ দাবীৰে যে আন্দোলন কৰিছে, আৰু এই প্ৰাপ্য আমি পাবই লাগিব, আৰু এই প্ৰাপ্যৰ কাৰণে আমি যি পৰ্যায়লৈ যাব লগা হয়, আমি সেই পৰ্যায়লৈ যাবলৈ কুণ্ঠাবদ্ধ কৰোঁ। এই কথা কিন্তু স্পষ্ট। গতিকে মই ৰাইজসকলক অনুৰোধ জনাইছোঁ, এটাই কথা মনত ৰাখিব, আপোনালোকে শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰা প্ৰত্যেকগৰাকীয়ে, কাৰণ প্ৰশাসনৰ যিসকল বৰমূৰীয়া আছে, তেখেতসকলৰ ওপৰলৈ নিৰ্দেশ নোপোৱা পৰ্যন্ত তেখেতে কাম কৰিব নোৱাৰে, এই কথাখিনি চবেই জানে। গতিকে মই এই হাতী সংঘাতৰ যি মানুহৰ সংঘাতৰ যি পৰিৱেশৰ সৃষ্টি আছে অসমখনত, এই পৰিৱেশৰ সৃষ্টিৰ কাৰণে যিমান কমিটি আছে, আজি কমিটিয়ে কিন্তু কোনো ধৰণৰ পদক্ষেপ ল'ব পৰা নাই। গতিকে মই সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই নলবাৰীস্থলীৰ পৰা অনুৰোধ জনাইছোঁ, আপুনি অসমৰ প্ৰতিটো কথাতে মাত দিয়ে, কিন্তু হাতী আৰু মানুহৰ সংঘাতৰ যি মাত দিব লগা আছে, আজিকালি কিন্তু আমি মাত দিয়া দেখা নাই। আপুনি অনতি বিলম্বে ইয়াৰ এটা উচিত তদন্ত কৰক, আৰু তদন্ত কৰি শাস্তি দিব লাগে। আৰু যি দুগৰাকী বন বিষয়াৰ তেখেতসকলে বদলিৰ কথা কৈছে, অহাকালিৰ ভিতৰত যদি তেখেতসকলে যদি বদলি প্ৰক্ৰিয়া যদি সম্পন্ন নহয়, তেতিয়াহ'লে য'ত তেখেতসকলে থাকে তাতেই কিন্তু ৰাইজ সমাগম হৈ পেলাই তেখেতসকলৰ বিৰুদ্ধে আন্দোলন কৰিব। আৰু মই এইখিনি কথা আপোনালোকে নহয়, প্ৰশাসনৰ বৰমূৰীয়াসকলক মই কৈছোঁ যে মই আহিছোঁ কাৰণে ডাঙৰ ডাঙৰ লেকচাৰ দি পেলাই ইয়াৰ পৰা গুচি নহ'ব। এই মানুহখিনিৰ লগত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজন সক্ৰিয় কৰ্মী হিচাপত মই আজিৰ পৰা তেখেতসকলৰ আন্দোলন শেষ হোৱা পৰ্যন্ত মই সদায় আহিম, সদায় থাকিম। গতিকে মই ৰাইজক অনুৰোধ জনাইছোঁ, আপোনালোকে প্ৰশাসনৰ লগত বন্ধুবন্ধ কৰি শান্তিপূৰ্ণভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰক, কাৰণ শান্তিপূৰ্ণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিলে আমাৰ ৰাইজখিনি আশ্বস্ত হ'ব।